ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 17 তাৰিখ বাৰ হ'ব বুধবাৰ অসমীয়া বহাগ মাহৰ 4 তাৰিখ আজি দেউৰী বিহু বন্ধুসকল আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক আজি শুক্লা নৱমী তিথি তাৰ পিছতে শুক্লা দশমী আৰম্ভ হ'ব নক্ষত্ৰ হ'ব পুৰুষা নক্ষত্ৰ তাৰ পিছতে অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব খুল যোগ আজি কৰণ হ'ব কৈলবকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব বন্ধু বান্ধৱীসকল আজিৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি আজিৰ সূৰ্য উদয় হ'ব 5:01 সূৰ্যাস্ত সম হ'ব 5:44 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতেকৈ লাভ কৰি থাকিবৰ বাবে পলম নকৰি ৰাশিফল খিতানলৈ আগবাঢ়িছো আহক ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি দিনটো গুৰুত্বপূৰ্ণ বিষয়সমূহ কিছুমান যদি ইম্পৰ্টেন্ট কিছুমান কথা আছে বা গুৰুত্বপূৰ্ণ বিষয় আছে সেই বিষয়সমূহ যদি আপোনালোকৰ ফ্যামিলিৰ সৈতে বা পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰা হয় তেনেহলে বিভিন্ন সমস্যাৰ পৰা আপোনালোকে সমাধান পাব বিভিন্ন সমস্যাখিনি সলিউশন পাব আৰু ল'ৰা-ছোৱালী সকলো সহায় লাভ কৰিব আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা-ছোৱালী আছে সকলো হেল্প হ'ব বুলি কৈছে যদি কিছুমান কথা ডিসকাস কৰা হয় ভূমি সম্পৰ্কীয় কামত বিনিয়োগ কৰিবলৈ কাৰ্যকৰী কৰিবলৈ যদি আপোনালোকে কিছুমান পৰিকল্পনা কৰি আছে সেইখিনি আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব আৰু সেইখিনি ক্ষেত্ৰত লাভৱান হ'ব বুলি কৈছে আৰু পৰিস্থিতি অনুকূল হ'ব কিছুমান কথা প্ৰতি আপোনালোকে আজি দিনটো ধ্যান ৰাখিব লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে কথা বতৰা কওঁতে কিন্তু নিজৰ যি শব্দৰ যিবিলাক ওয়াৰ্ড আছে সেইখিনি আপোনালোকে ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰক যত্ন লওক বুলি কৈছে কোনো বাহিৰৰ মানুহ বা ওচৰ চুবুৰীয়াৰ লগত তৰ্ক বা বিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে প্ৰত্যেকটো মুহূৰ্ততে সাৱধান হওক বুলি কৈছে কথা বতৰা কওঁতে গতিকে অখাৰ কথাবোৰত গুৰুত্ব নিদি অযথা কিছুমান কথাত গুৰুত্ব নিদি নিজৰ যদি কামত আপোনালোকে মনোনিৱেশ কৰে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায় বা কমিশন সম্পৰ্কীয় কামত আপোনালোকে যদি জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা বা নিৰ্দেশনা তেওঁলোকৰ পৰা যদি লয় নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কাৰণ এই সময়ত প্ৰবঞ্চনাও হ'ব পাৰে ব্যৱসায়িক লেনদেনৰ সময়ত বিশেষকৈ আপোনালোকৰ নিজৰ বিল আছে সেই বিলখিনি ব্যৱহাৰ কৰক বুলি কৈছে নহলে ভৱিষ্যতে সমস্যাৰ সৃষ্টি হ'ব পাৰে আপোনাৰ জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ পৰা পোৱা পৰামৰ্শ অতি শুভ বুলি প্ৰমাণিত হ'ব প্ৰেমৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ ইজনে সিজনৰ অনুভৱক যত্ন ল'ব লাগিব অতি গুৰুত্বপূৰ্ণ অত্যধিক কামৰ বাবে আপুনি প্ৰকৃতিৰ খিংখিঙা অনুভৱ কৰিব বুলি কৈছে ধ্যান আৰু যোগাসন কৰাটো আপোনালোকৰ সমস্যাৰ সঠিক সমাধান পাব আজি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব সদায় নিজৰ হেলথৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে নতুন যোগাযোগ স্থাপন হ'ব ভাল সম্ভাৱনা আপোনালোকৰ উপলব্ধ হ'ব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে কিছুমান ডাঙৰ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে কিবা এটা নতুন কথা জানিব পাৰিব কৃতিত্ব লাভ কৰিব পাৰে বুলি কৈছে সেই সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে আপোনালোকৰ যি প্ৰস্তুতি আছে সেই প্ৰস্তুতিখিনি চলাই যাব বুলি কৈছে নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা পৰিৱেশ অতি শুভ দেখা পোৱা গৈছে যদি আপোনালোকৰ কোনো সদস্যৰ সৈতে বা পৰিয়ালৰ কোনো ফ্যামিলিৰ ব্যক্তিৰ লগত তৰ্ক পেচাল হৈছিল খেলিমেলি সৃষ্টি হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে কঠোৰ পৰিশ্ৰমেৰে আপোনালোকে নিজৰ ঘৰৰ সমস্যাখিনি সমাধান কৰিব পাৰিব কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব দেখুৱাবলৈ প্ৰৱণতাৰ পৰা আঁতৰি থাকক ইয়াৰ দ্বাৰা আৰ্থিক লোকচানৰ বাহিৰে আন একো লাভ নহব গতিকে ধ্যান ৰাখক লগতে কৈছে যে সকলোকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰি নিজৰ ক্ষতি নকৰিব বুলি কৈছে গতিকে আনক হেপি কৰিবলৈ গৈ আনক সুখী কৰিবলৈ গৈ কিছুমান ক্ষেত্ৰত নিজৰে লোকচান কৰি ল'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনকো আপোনালোকে আওকাণ কৰাটো সঠিক নহয় অৰ্থাৎ পৰিয়ালৰ বা আপোনালোকৰ ফ্যামিলি কোনো ব্যক্তি যদি আপোনালোক কিছুমান পৰামৰ্শ দিছে কিছুমান যদি আপোনাক ইম্পৰ্টেন্ট কথা কৈছে বা পৰামৰ্শ দিছে গাইডেন্স দিছে সেইখিনি শুনিবলৈ চেষ্টা কৰক আৰু সেইখিনি কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক বুলি কৈছে তাৰ পৰিৱৰ্তে যদি সেইখিনি আওকাণ কৰে কিছুমান ক্ষেত্ৰত লোকচান হ'ব পাৰে নিজৰে আপোনালোকৰ ক্ষতি হ'ব পাৰে গতিকে ডাঙৰ কথা বতৰাখিনি যদি আপোনালোকে কিছু অলপ হলেও যিখিনি ভাল লগা যিখিনি ভাল লাগে আপোনালোকক সেইখিনি একচেপ্ট কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু কৈছে যে আপুনি চেষ্টা কৰি যাওক নিজক সুখী কৰিবলৈ নিজক হেপি কৰি ৰাখিবলৈ যিখিনি কাম কৰিব লাগে যিখিনি আপোনালোকৰ কেৰিয়াৰ সম্বন্ধে যিখিনি কাম কৰিব লাগে সেইখিনি সুন্দৰভাৱে কৰি যাওক চেষ্টা কৰি যাওক নিজৰ আপোনালোকৰ কেৰিয়াৰটো উন্নতি হ'ব নিজৰ
যিখিনি আধৰুৱা কাম আছে যিখিনি আপোনালোকৰ প্ৰব্লেম আছে সমস্যাখিনি সমাধান কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আপোনালোকে ল'বলৈ একেবাৰে নাপাহৰিব ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ কামৰ মান উন্নত কৰিবলৈ আপোনালোকৰ ব্যৱসায়টো উন্নত কৰিবলৈ হওক সেইখিনি ক্ষেত্ৰত আপুনি কাম কাজ উন্নত কৰিবৰ বাবে যথেষ্ট চেষ্টা কৰিব আৰু আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু সামৰ্থ্যই ব্যৱসায়ত সফলতা কঢ়িয়াই আনিব বুলি কৈছে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে তেওঁলোকৰ কামৰ প্ৰতি অধিক মনোযোগ দিব লাগে বুলি কৈছে বৈবাহিক সম্পৰ্ক আপোনালোকৰ আজিৰ দিনটো মধুৰ হ'ব ইজনে সিজনৰ অনুভৱক বুজি পাব ৰেসপেক্ট কৰা দেখা পোৱা যাব কিন্তু আপোনালোকৰ ঘৰৰ কোনো সদস্যৰ লগত যদি যিকোনো ভুল বুজাবুজি যদি হয় সেইখিনি সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে যদি হৈ আছিল সেইখিনি সমস্যাখিনি সমাধান হ'ব আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক পৰিস্থিতিয়ে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক বুলি কৈছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় এবাৰ ইছো মিথুন ৰাখিলৈ মিথুন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে আজি সময়খিনি আপোনালোকৰ ইচ্ছামতে কাম কৰিব পাৰিব পৰিয়ালৰ সৈতে জড়িত আৰামত ধন খৰচ কৰিলে সুখ পাব বুলি কৈছে পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এক কাৰ্যসূচী কিছু লোকৰ প্ৰস্তুত কৰা হ'ব পাৰে যাৰ বাবে আপুনি শান্তি আৰু শিথিলতা অনুভৱ কৰিব অচিনাকি মানুহৰ লগত কথা বতৰা কৰোঁতে বা কিছুমান সিদ্ধান্ত লওঁতেও কাম কৰোঁতেও অলপ সংৰক্ষিত হোৱাটো জৰুৰী বা নিজকে বচাই ৰখাটো জৰুৰী বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব নিজৰ ব্যক্তিগত কথা কাৰো আগত আপোনালোকে প্ৰকাশ নকৰিব আজিৰ দিনটোত ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়ত যিকোনো ব্যক্তিৰ লগত সাৱধান হওক বুলি কৈছে সকলো সিদ্ধান্ত নিজে লোৱাটো ভাল হ'ব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আৰু নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰিব আনৰ ওপৰত এৰি নিদিব অন্য কামত ব্যস্ততা থকাৰ বাবে ব্যৱসায় ক্ষেত্ৰৰ কামত সময় উৎসৰ্গা কৰাটো কঠিন হ'ব পাৰে বুলি কৈছে কিন্তু ফোন বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে কিছু লোকৰ কাম সুকলমে চলি থাকিব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত যিকোনো কামো আপোনালোকৰ আজিৰ দিনটো সমাধান হ'ব পাৰে বৈবাহিক সম্পৰ্কত সঠিক সুষম আপোনালোকৰ প্ৰেমৰ আচৰণ থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব প্ৰেমৰ সম্পৰ্ক অধিক সংবেদনশীল হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে এই সময়ত অত্যন্ত শুভ দেখা পোৱা গৈছে অত্যধিক কামৰ বুজাৰ বাবে ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব অত্যধিক কামৰ বুজাৰ বাবে মূৰৰ বিষ আদি হ'ব পাৰে শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 2 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ হৈছে ৰাশিফল কিতানৰ অন্যতা ৰাখিলো ককট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাৰে নিজৰ কামবোৰ সংগঠিত কৰা উচিত বুলি কৈছে অৰ্থাৎ যিখিনি কাম কৰিব সেইখিনি ক্ষেত্ৰত ইতিবাচক মনোভাৱ আনিব লাগিব ভাল চিন্তা আনিব লাগিব আৰু সেইখিনি কামখিনি বা সেই ধৰণৰ চিন্তাখিনি লৈ আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব লাহে লাহে পৰিস্থিতি আপোনালোকৰ পক্ষত পৰিব আজিৰ দিনটোত আপোনালোকৰ ব্যৱহাৰিক দৃষ্টিভংগী আপোনালোকৰ প্ৰগতিৰ ক্ষেত্ৰত সহায় কৰিব আপুনি কেনে ধৰণে আপোনালোকৰ মানুহৰ লগত বিহেভ কৰিব কেনে ধৰণৰ আচৰণ কৰিব কি ধৰণৰ কথা পাতিব বা কেনেকৈ আপোনালোকে মানুহৰ লগত মিলি জুলি চলিব তাৰ ওপৰত ডিপেন্ড কৰিব আপুনি কিছুমান ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছুমান সুবিধাও লাভ কৰিব যদি আপোনালোকৰ মুখৰ কথা বতৰা সকলোখিনি মিঠা হয় বা মানুহৰ লগত মিলি চলিব পৰা যিখিনি কেপাচিটি আছে সেইখিনি যদি আপোনালোকে মেইনটেইন কৰে নিশ্চয়কৈ আপোনালোকে বিভিন্ন কামো কৰিব পাৰিব বা সেই কামখিনি সঠিক সময়ত আপোনালোকে কৰিবলৈ বা সমাধান কৰিবলৈ সক্ষম হ'ব বা সেইখিনি ক্ষেত্ৰত প্ৰগতিৰ ক্ষেত্ৰত সহায়ো আপোনালোকে লাভ কৰিব বুলি কৈছে ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু যোগাযোগৰ সম্পৰ্ক দূৰত্ব গঢ়ি তুলিব নিদিব অৰ্থাৎ সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব নতুন বন্ধু এজনৰ লগত আপোনালোকে বিশেষকৈ বহুতো কথা শ্বেয়াৰ কৰা দেখা পোৱা যাব কিছু লোকে আৰু বন্ধু এজনৰ যদি আপোনালোকৰ কিছুমান বন্ধু আছে বন্ধু এজনৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো আপুনি সহায় কৰিব লগা হ'ব পাৰে বুলি কৈছে তেওঁলোকক হেল্প কৰিব লগা হ'ব পাৰে আজি কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো এক প্ৰত্যাহ্বান আপোনালোকৰ হ'ব বুলি কৈছে ব্যৱসায়ত উত্থান পতন হ'ব কিছু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক কিছুমান কামত কনফিউজন লাগি আছে ডাউট লাগি আছে জনাশুনা ব্যক্তিৰ পৰা আপোনালোকে পৰামৰ্শ লওক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব সম্পৰ্কীয় কামত হঠাৎ লাভ হ'ব পাৰে চৰকাৰী ভ্ৰমণৰ আপোনালোকৰ সম্ভৱ দেখা পোৱা গৈছে পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ উঠিব পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি প্ৰেমেৰে ভৰা হৈ থাকিব অবিবাহিত লোকৰ বাবে কিছু ভাল খবৰ আহিব পাৰে এই সময়ত বৰ্তমানৰ নেতিবাচক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব ওম নমঃ শিৱায়
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। সম্পৰ্কত নতুন আৰম্ভণি কৰিবলৈ সময় অনুকূল। সময় কিছুমান মিশ্ৰিত প্ৰভাৱ আনিছে, কিন্তু ইয়াক সৰ্বোত্তম কৰি তোলাটো আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। বিত্তীয় সম্পৰ্কীয় কাম কাজ উন্নত হ'ব। নেতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। কাৰোবাক বিশ্বাস কৰাৰ আগতে ইয়াৰ সকলো দিশৰ বিষয়ে চিন্তা কৰক বুলি কৈছে। অন্যথা আৱেগৰ বাবে নিজৰ ক্ষতি কৰিব পাৰে। লগতে অপ্ৰয়োজনীয় খৰচো হ'ব পাৰে, যাৰ বাবে মন অশান্ত হৈ থাকিব। ব্যৱসায়ত সাম্প্ৰতিক পৰিস্থিতিৰ উন্নতিৰ বিশেষ আপোনালোকৰ সম্ভাৱনা নাই, কিন্তু ধন সম্পৰ্কৰ লেনদেনত অতি সাৱধান হ'ব লাগিব। নতুন কামৰ পৰিকল্পনা কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱনা আহিব পাৰে। স্বামী স্ত্ৰীৰ মাজত আৱেগিক আৰু বিশ্বাসৰ সম্পৰ্ক গভীৰ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত আস্থা থকাটো গুৰুত্বপূৰ্ণ। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাভাৱিক ৰুটিন আপোনালোকৰ ৰাখক বুলি কৈছে। যিকোনো ধৰণৰ সংক্ৰমণ আৰু ছালৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে, গতিকে এজন যোগ্য বা ভাল চিকিৎসকৰ আপোনালোকৰ পৰামৰ্শ লৈ আগবাঢ়ক বুলি কৈছে। আজিৰ দিনটোত নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত 9। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। দিনটো ভাল খবৰে আপোনালোকৰ আৰম্ভ হ'ব আৰু আপোনালোকৰ যি আদৰ্শবাদী স্বভাৱটোৱে আপোনালোকক বহুত বেছি গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিব বুলি কৈছে। যিসকল লোকে আপোনাৰ বিৰোধী আছিল, তেওঁলোকে আজি আপোনালোকৰ পক্ষত আহিব পাৰে। সম্পৰ্ক আজিৰ দিনটো উন্নত হ'ব। ঘৰুৱা কিছুমান সমস্যা সমাধান হ'ব। খৰখেদা আৰু অসাৱধানতাৰ বাবে আপোনালোকৰ কাম নষ্ট হ'ব পাৰে। অতিৰিক্ত খৰচ হ'ব পাৰে। নিজৰ উপযুক্ত বাজেট আপোনালোকে নিজে বনালে ভাল হ'ব। কেনেকৈ আগবাঢ়িব, কেনেকৈ খৰচ পাতি কৰিব, কেনেকৈ আপোনালোকৰ ঘৰুৱা কামখিনি সমস্যাখিনি সমাধান কৰিব, সেইখিনি সকলো দিশ আপোনালোকে নিজে সেইখিনি যদি আপোনালোকে ছিষ্টেমেৰে আগবাঢ়ে, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। আৰু যিসকল লোকৰ আদালতৰ গোচৰৰ সৈতে জড়িত বিষয়ত কাৰোবাৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ বুলি কৈছে। আপুনি যদি কনফিউজন নেজানে বা জ্ঞাত নহয়, তেনে জনাশুনা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ বাবে ভাল হ'ব। সহজে কামবোৰ আপোনালোকে কৰিব পাৰিব। ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলাবলৈ কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতিও মনোযোগ দিয়ক। কিছুমান তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ বাবে বহুত বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব। বৰ্তমান সময়ত আপোনালোকে খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। নিজৰ উপযুক্ত বাজেট আপোনালোকে বনালে এটা ভাল প্ৰতিফলন দেখিব। কিছুমান উপযুক্ত পৰামৰ্শ আপোনালোকে লাভ কৰিব ঘৰুৱা সদস্যসকলৰ পৰা। নতুন জনসংযোগো আপোনালোকৰ স্থাপন কৰা হ'ব। বিত্তীয় সম্পৰ্কীয় বিষয়ত খৰখেদা নকৰিব। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত খৰখেদা নকৰিব। অফিচত বা কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ আজিৰ দিনটো সৃষ্টি হ'ব। পৰিয়ালৰ পৰিৱেশ সুদায়ক হ'ব বুলি কৈছে। বিপৰীত লিংগৰ বন্ধুৰ প্ৰতি আকৰ্ষণৰ ফলত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে কিছু লোকৰ। আপোনালোকৰ শান্তি আৰু শিথিলতাৰ বাবে, যি শান্ত স্বভাৱ বা শিথিলতাৰ বাবে কিছু সময় আপোনালোকে উলিয়াওক বুলি কৈছে। নিজকে শান্তি কৰি ৰাখিবৰ কাৰণে, নিজকে বিশেষকৈ আপোনালোকে ফ্ৰী কৰি ৰাখিবৰ বাবে বা মানসিক কিছুমান টেনশ্যনৰ পৰা ফ্ৰী হৈ থাকিবৰ বাবে নিজকে সময় উলিয়াওক। শাৰীৰিক আৰু মানসিক ক্লান্তি অৰ্থাৎ ভাগৰুৱাৰ বাবে, মানসিক কিছুমান চিন্তাৰ বাবে আজি আপোনালোকে কিছুমান চিন্তা কৰি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো দুৰ্বল অনুভৱ কৰিব পাৰে বা কিছুমান চিন্তাৰ চৰ্চা আপোনালোকে কৰাৰ ক্ষেত্ৰত কনফিউজন লাগিব পাৰে। গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব। গতিকে নিজকে কিছু ৰেষ্টৰ প্ৰয়োজন আছে বৰ্তমান সময়ত, এটা কথা ক'বলৈ গ'লে। গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বয়োজ্যেষ্ঠসকলৰ সন্মান আৰু তেওঁলোকৰ পৰা মৰম আপোনালোকে লাভ কৰিব। তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থনে আপোনালোকক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আপোনালোকক সহায় কৰিব। আপোনাৰ বাবে শুভ কামনা কঢ়িয়াই আনিব। কাৰোবাক যদি প্ৰতিশ্ৰুতি দিছে, তেন্তে সেই প্ৰতিশ্ৰুতি পালন কৰিব লাগিব। আজিৰ দিনটোত আপোনালোকৰ সন্মান আৰু মৰ্যাদা আপোনালোকৰ অক্ষত থাকিব। আজিৰ দিনটো ঘৰৰ মানুহখিনিৰ পৰা আন্তৰিক মৰম চেনেহ লাভ কৰিব আৰু সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব। সম্পত্তি বা ব্যক্তিগত বিষয়ৰ সন্দৰ্ভত পৰিস্থিতিৰ দৰে কিছু আপোনালোকৰ অসংগতিৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। নিজে নিজৰ সা সম্পত্তিৰ যত্ন লওক বুলি কৈছে। চুৰি বা হেৰুৱাৰ সম্ভাৱনা আছে বা সেইখিনি ক্ষেত্ৰত কিছু লোকে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক কাম কাজৰ অভাৱনীয় উন্নতি হ'ব বুলি কৈছে। সংবাদ মাধ্যম আৰু কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে আজি বিপুল লাভ কৰিব বুলি কৈছে। কোনো লক্ষ্যত উপনীত হ'লে কৰ্মৰত লোকৰ পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰৰ পৰিৱেশ আপোনালোকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। আপোনালোকৰ বিশেষ সহযোগিতা থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আজিৰ দিনটোত পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে, কিন্তু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো যত্ন লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ভিৰ বা প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰিহাৰ কৰক বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব।
বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কেইদিনমানৰ পৰা চলি থকা ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠান কৰক বুলি কৈছে। ই আপোনালোকৰ ভিতৰত নতুন শক্তিৰ উৎসাহ আপোনালোকৰ অনুভৱ কৰাত সহায় কৰিব। সামাজিক আৰু আপোনালোকৰ ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাব। অৰ্থাৎ যদি কিছুমান ক্লান্তিকৰ বা কিছুমান সমস্যা বা কিছু প্ৰব্লেমত আপোনালোকে ফেচ কৰি আছিল, মানসিক টেনশ্যন আছিল, তাৰ বাবে আপোনালোকে যদি এটা ভাল অনুষ্ঠান ঘৰতে গঢ়ি তুলিব পাৰে বা ঘৰৰ মানুহখিনিৰ সৈতে যদি সেইখিনি শ্বেয়াৰ কৰে বা কিছুমান ধৰ্মীয় কাম কাজ কৰে, ঘৰখনত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ বা ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কিন্তু কিছুমান বিষয়ৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব যে পাৰিবাৰিক বিষয়ত হস্তক্ষেপ কৰিলে আনৰ সমস্যা হ'ব পাৰে বুলি কৈছে। কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। ভাই ভনীৰ সৈতে সম্পৰ্ক কিছু আপোনালোকে উন্নত কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। যদি আপোনালোকৰ কিছু লোকৰ সমস্যা চলি আছে, ব্যক্তিগত কামত অপ্ৰয়োজনীয় পলম আৰু বাধাৰ বাবে আপুনি অসুখী হৈ পৰিব পাৰে বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত ৰাজহুৱা ব্যৱসায় বা বিপণন সম্পৰ্কীয় কামৰ প্ৰতিও গুৰুত্ব দিব লাগে বুলি কৈছে। অৱশ্যে বেছিভাগ কাম কেৱল ফোনযোগে সম্পূৰ্ণ হ'ব পাৰে। কিছু লোকৰ যন্ত্ৰপাতি কাৰখানা আদিৰ লগত জড়িত ব্যৱসায়ত কিছু নতুন অৰ্ডাৰ আহিব পাৰে। অন্যান্য ব্যৱসায়ীসকলৰ বাবে আজি দিনটো লাভৰ যুগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আপোনালোকে ভাল এটা প্ৰতিফলন দেখিব, কিয়নো আপোনালোকে যদি এক্সট্ৰা আৰ্নিঙৰ বাবে যদি আজিৰ দিনটোত চিন্তা কৰে, সেইখিনি ক্ষেত্ৰতো বিশেষভাৱে উপকাৰ বা সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী কৰা হ'ব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত বিবাহলৈ ৰূপান্তৰিত কৰাৰ বাবে আপোনালোকে সেইখিনি কিছু গ্ৰীণ ছিগনেল পাব পাৰে বুলি কৈছে। কিছু লোকে স্বাস্থ্য ভাল হ'ব। মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু পেটৰ আজিৰ দিনটো কিছু গেছ এচিডিটিৰ সমস্যা অশান্তি দিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। ধনুৰাশি জাতক জাতিকাসকলে আজি দিনটো শুভ দেখা পোৱা গৈছে। কৃতিত্ব আজি লাভ কৰিব। ভৱিষ্যতৰ লক্ষ্যত উপনীত হ'বলৈ আপোনালোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই সফলতা লাভ কৰিব পাৰে বুলি কৈছে। আপুনি নিজৰ পৰিকল্পনা, নিজৰ যি প্লেনিং আছে, সেই প্লেনিঙৰ মতে বা পৰিকল্পনাৰ মতে কামবোৰ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। কিছুদিনৰ পৰা চলি থকা সমস্যাখিনিও সমাধান হ'ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপুনি পথ প্ৰদৰ্শন লাভ কৰিব। সময় অনুকূল হ'লে আপোনালোকে সঠিকভাৱে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। সময় যদি ভাল, তাৰ সৎ ব্যৱহাৰ কৰক বুলি কৈছে। অতিৰিক্ত কামৰ চাপ আপোনালোকৰ মানসিকভাৱে কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে নিজকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব। ধৈৰ্য আৰু শান্তি বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। নিজৰ কামত নিজকে ব্যস্ত কৰি ৰাখিলে অসাৰ কামত মনোযোগ দিয়াৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে। নিজৰ কামত নিজেই মনোযোগ দিয়ক বুলি কৈছে। বেলেগ অন্যান্য কামত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কেনেকৈ কমপ্লিট কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে। গুৰুত্ব প্ৰদান কৰিব। ব্যৱসায় সম্পৰ্কীয় কামবোৰ যদি আপোনালোকে সেইখিনি যদি এটা ছিষ্টেমেটিকেলি যদি আগবাঢ়ে, এটা ভাল প্ৰতিফলন দেখিব। অৰ্থাৎ ব্যৱসায় ক্ষেত্ৰত কি কাম ফাৰ্ষ্ট টাইম কৰিব, কেনেধৰণে আগবাঢ়িব, কেনেধৰণে গ্ৰাহকক আকৰ্ষণ কৰিব, সকলোখিনি যদি প্লেনিং মতে আপোনালোকে কামখিনি কৰে, নিশ্চয়কৈ সফল হ'ব। আজি আপোনালোকৰ কিছুমান উদ্দেশ্য সমাধান হ'ব পাৰে, কিন্তু কিছুমান জটিলতাও আহিব পাৰে বুলি কৈছে। কাৰোৰ বিপথে পৰিচালিত নহ'ব। আজিৰ দিনটোত আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব। পৰিয়ালত সুখদায়ক আৰু অনুশাসিত ব্যৱস্থা থাকিব বুলি কৈছে। মনৰ বিষয়বোৰত বা হৃদয়ৰ বিষয়বোৰত অৰ্থাৎ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা অনাত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান বতৰৰ বাবে ক্লান্তি আৰু জ্বৰৰ অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি অলপ অসাৱধান নহ'ব, সাৱধান হ'ব লাগিব। হালধীয়া ৰং হ'ব আপোনালোকৰ শুভ ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। অভিজ্ঞ ব্যক্তিৰ সহায়ত যিকোনো বিতৰ্কিত বিষয় সমাধানৰ বাবে আজি অনুকূল সময় বুলি কৈছে। ঘৰ বা ব্যৱসায়ৰ লগত জড়িত সকলো দায়িত্ব আপুনি অতি গুৰুত্ব সহকাৰে কিছু লোকে পালন কৰিব পাৰিব আৰু সেইখিনি ক্ষেত্ৰত সফল হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব লাগে। আজিৰ দিনটোত নেতিবাচক কিছুমান প্ৰৱণতা থকা ব্যক্তিৰ পৰা আঁতৰত থাকক বা আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল সক্ৰিয় হ'ব পাৰে, গতিকে তেওঁলোকৰ কাৰ্যকলাপক আওকাণ নকৰিব। কিছুমান আৰ্থিক জটিলতা বা সমস্যা হ'ব যদিও সেইটো আপোনালোকৰ বা প্ৰতিটো অসুবিধাৰ সন্মুখীন হ'ব নিৰ্ভয় আৰু ইয়াৰ সমাধানো আপোনালোকে বিচাৰিও পাব। ব্যৱসায়িক বিষয়ত কিছু বিঘিনি বা কিছু সমস্যা আহিব পাৰে। আপুনি প্ৰতাৰিত হ'ব পাৰে। এই সময়ত টকা পইচাৰ বিষয়ত বিশেষকৈ কাকো বিশ্বাস কৰাটো উচিত নহয়। মনত ৰাখিব যে কিছুমান ব্যৱসায়িক তথ্য ফাদিল হৈ থাকিব পাৰে বা কিছু ব্যৱসায়িক ক্ষেত্ৰত গোপনীয়তা সকলো ব্যক্তিৰ আগতে বা গোপন যিবিলাক চিক্ৰেট কথা থাকে সেইখিনি সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে, নহ'লে কিছুমান ব্যক্তি আপোনালোকৰ সেইখিনি ক্ষেত্ৰত সুযোগ ল'ব পাৰে। প্ৰেম বা আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ জীৱনসংগীৰ সহায় আৰু পৰিয়ালৰ প্ৰতি সেৱাই আপোনালোকৰ মানসিক শান্তি দিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্য নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ আদি পৰীক্ষা কৰি থাকিব লাগে। যিসকলৰ প্ৰব্লেম আছে, বতৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু প্ৰভাৱ পেলাব পাৰে। আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ
কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে। প্ৰতিটো কাম আপোনালোকে ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। মানুহে অত্যধিক আৱেগিক আৰু উদাৰ হৈ আপোনালোকৰ অন্যৰ সুবিধা ল'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আৰু শিশু বা ল'ৰা ছোৱালীৰ ফালৰ পৰা সন্তোষজনক ফলাফল লাভ কৰিব পাৰে বুলি কৈছে, যিয়ে আপোনালোকৰ মানসিক শান্তি বা মনত শান্তি প্ৰদান কৰিব। আনৰ বিশ্বাসতকৈ নিজৰ কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস থকাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। বাহিৰৰ মানুহক আপোনালোকৰ কাম কাজত হস্তক্ষেপ কৰিবলৈ নিদিব। আয়তকৈ খৰচ বেছি হ'ব, টকা পইচা যিমান ইনকাম কৰিব তাতকৈ বেছি খৰচ হ'ব বুলি কৈছে, কিন্তু কঠিন সময়ত ক'ৰবাৰ পৰা টকা পোৱা যাব পাৰে বুলি কৈছে। ব্যৱসায়ত বৰ্তমানৰ কামত মনোনিৱেশ কৰক বুলি কৈছে। আজি কোনো নতুন সিদ্ধান্ত গ্ৰহণ নকৰিব। এই সময়ত পৰিয়ালৰ ব্যৱসায়ৰ লগত জড়িত কাম সফল হ'ব, গতিকে আজি কোনো নতুন সিদ্ধান্ত গ্ৰহণ নকৰিব বুলি কৈছে। নিয়োজিত লোকে হঠাৎ গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰে বুলি কৈছে। সেইফালৰ পৰা শুভ দেখা পোৱা গৈছে, তেওঁলোকৰ মন সুখী হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। পৰিয়ালৰ সৈতে কোনো উপযুক্ত ধৰ্মীয় স্থানত ভ্ৰমণৰ বাবে কাৰ্যসূচী কৰিলে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ অনুভৱ কৰিব পাৰে, কিছু দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে যত্ন লওক বুলি কৈছে। আপোনালোকৰ প্ৰিয় কাৰ্যকলাপৰ বাবে কিছু সময় উলিয়াই লোৱাটো আপোনালোকে নিশ্চিত কৰিব লাগে। শুভ ৰং হ'ব গোলাপী ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আৱেগে আপোনাক আগুৰি ধৰিব নিদিব আৰু আপোনালোকৰ নিজৰ কৌশলেৰে কিছুমান সিদ্ধান্ত কিছুমান কাম আপোনালোকে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। নিজৰ ব্যক্তিত্ব আৰু জীৱনশৈলীৰ প্ৰতি সচেতন হোৱাটো আপোনালোকৰ মাজত প্ৰশংসাৰ কাৰণ হ'ব পাৰে বুলি কৈছে, গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। ল'ৰা ছোৱালীৰ মুখত যেতিয়া হাঁহি আপোনালোকে বিৰিঙিব তেতিয়া আপুনি নিজকে শান্তি অনুভৱ কৰিব বুলি কৈছে। আত্মীয়ৰ লগত কিছু সময় কটাব বুলি কৈছে। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে আজি দিনটো মীন ৰাশিৰ জাতক জাতিকাসকলে, গতিকে ধ্যান ৰাখিব লাগিব। আজি দিনটোত আপোনালোকৰ বন্ধু বা আপোনালোকৰ ভাইটি হওক, আপোনালোকৰ ঘৰৰ অন্যান্য যিসকল সদস্য আছে তেওঁলোকৰ লগত যিকোনো সৰু কথা এটাৰ ডাঙৰ এটা ইছ্যু হৈ পৰিব পাৰে বা কিছু কাৰ্য পেচালৰ দৰে এটা পৰিৱেশ হ'ব পাৰে, গতিকে সেইখিনি কিছু পৰিহাৰ কৰিবৰ বাবে চেষ্টা কৰিব। পাৰস্পৰিক সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে বা ৰখাত আপোনালোকৰ বিশেষ অৱদান অতি প্ৰয়োজনীয় আছে বৰ্তমান সময়ত, গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব। ব্যৱসায়ত আজি আপুনি হয়তো পুৰণি পাৰ্টিৰ পৰা বা কিছুমান নতুন সদস্যৰ পৰা হওক বা আপোনালোকৰ পুৰণি কিছুমান লোকৰ পৰা হওক সঠিক অৰ্ডাৰ পাব বুলি কৈছে। অলপ যত্ন ল'লে আপোনালোকৰ কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব। ক'ৰবাত যদি ধন ধাৰে দিয়াৰ আগতে কিন্তু ধ্যান ৰাখিব, ক'ৰবাত যদি ধন ধাৰে দিয়াৰ আগতে ইয়াৰ আপোনালোকে ৰিজাল্ট নিশ্চিত কৰক। সেইখিনি ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিফলন দেখিব পায় বা কেনেকুৱা ধৰণৰ ৰিজাল্ট আহিব পাৰে, ফলাফল কি হ'ব, কিছু আইডিয়া বা ধাৰণাৰ প্ৰয়োজন আছে। কৰ্মৰ ক্ষেত্ৰত পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব, কৰ্ম ব্যৱস্থা উন্নত হ'ব। স্বামী স্ত্ৰীৰ মাজত যদি কথা বতৰা মধুৰতা নাথাকে, তৰ্ক বিতৰ্ক তেওঁলোকৰ সম্পৰ্ক যি মধুৰ সেইখিনি আপোনালোকৰ বেয়া কৰিব পাৰে বুলি কৈছে। ঘৰতো সুখৰ পৰিৱেশ তেতিয়াহে সৃষ্টি কৰিব পাৰিব। তৰ্ক পেচাল পৰিহাৰ কৰিব লাগিব। গেছ আদিৰ সমস্যা আপোনালোকৰ অশান্তি দিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে সকাহ পাবলৈ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখক আৰু সুষম আহাৰ গ্ৰহণ কৰক। আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে যদি আজি চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব।